organic. ভাল লাগিলে দে উৎপাদনৰ লগত আমি জড়িত হৈ আছো আমি যোৱা 2টা বছৰ এটা বিশেষ প্ৰজাতিৰ আলু অসমত স্থাপন হোৱা এটা মাল্টিনেশনেল কোম্পানী পেপচিকোলৈ আমি প্ৰেৰণ কৰি আহিছো যোৱাবাৰ প্ৰায় 1 লাখ কেজি আৰু এইবাৰো প্ৰায় 6 লাখ কেজি আলু উৎপাদনৰ আমাৰ লক্ষ্য আছে আৰু সমান্তৰালভাৱে এইবাৰ আমি পৰীক্ষামূলকভাৱে এটা নতুন পদ্ধতিৰে আমি আলু কৰিছিলো সেইটো হ'ল জিৰো টিলেজ বুলি কয় সম্পূৰ্ণ জৈৱিকভাৱে মৰাণৰ বীজ পামত আৰু খুব কম মাটিত আমি ট্ৰাই কৰিছিলোঁ প্ৰায় 6-7 বিঘামান মাটিত য'ত হাল নোবোৱাকৈ আলু উৎপাদন কৰিব পৰা যায় খুব কম কষ্ট আৰু জৈৱিকভাৱে আৰু সেই আলু আজি আমি উৎপাদন কৰি আজি বজাৰলৈ উলিয়াই লৈ সেইটো সময়ত এটা ব্যৱসায় আমি কৰিছিলোঁ কিন্তু সেই আলু অসমৰ আলু নাছিল সেই আলু আছিলে বাহিৰৰ আলু কাৰণ অসমত যি আলুৰ প্ৰয়োজনীয়তা আছে যি চাহিদা আছে মেক্সিমাম আলু বাহিৰৰ পৰা আহে কিন্তু এতিয়া আমি দেখিছোঁ যদি আমাৰ কৃষকসকলে এই খেতিত আত্মনিয়োগ কৰে তেতিয়াহ'লে বাহিৰৰ আলু কোনো প্ৰয়োজন নাই আৰু ইণ্টাৰেষ্টিংলি এই যিটো খেতি এইটো যিটো পদ্ধতিৰে কৰা গৈছে এই পদ্ধতিৰে তো সকলোৱে কৰিব পাৰে কোনো ইছ্যুৱে নাই যাৰ ঘৰত মাটি 1 আছে কাৰোবাৰ ঘৰত মাটি 2 বিঘা আছে 10 বিঘা আছে এইটো পদ্ধতিৰে কৰিব পাৰে বহুত বেছি কষ্ট কৰিবলগীয়া নাথাকে কিন্তু আলুটো দেখিছে প্ৰডাকশ্যন ভালেই হৈছে আৰু এবাৰ আমাৰ পৰীক্ষামূলকভাৱে হোৱাৰ কাৰণে আৰু ইয়াত নিশ্চয় ফিউচাৰ আমি আৰু অকণমান নতুন জ্ঞান ধাৰণেৰে আমি কৰিলে আমাৰ উৎপাদন আৰু বাঢ়িব Organic. ভাল লাগিলে দে কিমান 2 কিলো নহয় 3 কিলো লওক আকৌ দিব লাগিব পইচা লৈছে না Pas ke sama ini. Itu kamu apa deh? Kamu apa nih? Gimana kita nak? Kita di sana. 20 টাকা 20 টাকা কিমান আলু হ্যাঁ আলু আলু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ